পয়কম আপোনালোক সকলোকে মোৰ নতুন ব্লগ এটালৈ স্বাগতম জনাইছোঁ। একেবাৰে ছুটি ব্লগ এটা লৈ আহিছোঁ বিহু বুলি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এইজোপা আমাৰ তগৰ ফুলজোপা এইবাৰ বহুত ধুনীয়াকৈ লাগিছে। আগতকৈ অলপ ডাঙৰ হৈ গ'ল, সেই সৰহকৈ লাগিছে, দেখি বৰ ভাল লাগিছে। আৰু তগৰ ফুলপাহৰ গোন্ধটো যে ইমান ধুনীয়া লাগে, আপোনালোকৰো চাগে প্ৰিয় নহয়নে? আজি যিহেতু আমাৰ অসমীয়া নৱবৰ্ষ, অসমীয়া বছৰটো আৰম্ভ হৈছে, সেই ভাবিলোঁ ফুলজোপা এনেদৰে ছিঙি আনি ইয়াতে গুজি ৰাখোঁ। আগদিনাখনি মায়েও এনেকৈ আনি গুজি ৰাখিছিলে, গোন্ধটোৰ কাৰণে অনা হৈছিলে। সেই আজি ময়ো আনি এনেকৈ গুজি ৰাখিলোঁ। তগৰ ফুলপাহক বাৰু ইংৰাজীত কি বুলি কয় আপোনালোকে জানেনে? বা হিন্দীত কি বুলি কয়? আৰু যদি আপোনালোকে জানে কমেণ্টত জনাব। এইবাৰ তগৰ ফুলকেইপাহে ইমান ধুনীয়াকৈ ফুলিলে, কিন্তু আমাৰ কপৌ ফুলপাহ একেবাৰে নুফুলিলে। মনটো কিন্তু বৰ বেয়া সেইকাৰণে মোৰ। কি কৰিব, উপায় নাই। বাকী এয়া বিহুৰ জলপান ৰাতিপুৱাতে আইতা আৰু দেউতাই খাইছে। এইবাৰ আচলতে আমাৰ ককা এজন ঢুকালে, একেবাৰে ঘৰৰে বংশৰ। গতিকে এইবাৰ আমাৰ বিহু পিঠাপনা যিহেতু বনাব নাপায় বুলি কয়, সেই পিঠাপনা বিহীন একেবাৰে নিৰামিষ বিহু বুলিয়ে ক'ব পাৰি। একদম এইবাৰ সেমেকা বিহু আমাৰ। আৰু এয়া চাওকচোন, ৰাতিপুৱাতে দেউতাৰ ওচৰলৈ আহিল এই খুৰাকেইজন আহিল। প্ৰতি বছৰ অহাৰ দৰেই আচলতে অসম সাহিত্য সভাৰ পৰা বিহু বুলি এইদৰে শুভেচ্ছা জনাবলৈ আহিলে। খুবেই ভাল লাগিলে। ইয়াৰ জৰিয়তে মই অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভিডিঅ'টোৰ জৰিয়তে মোৰ ফলোৱাৰ্ছসকল, মোৰ ছাবস্ক্ৰাইবাৰ বা মোৰ পৰিয়ালৰ সকলোলৈকে, মোৰ বন্ধু বান্ধৱ, মোৰ চিনাকি বা নতুনকৈ যদি মোৰ ইউটিউব চেনেলটো চাইছে, আপোনালোক সকলোকে অসমীয়া বাপতি সাহোন বহাগৰ বিহুটিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু খৰধৰকৈ মই এয়া ওলাইছোঁ জেতুকা আনিবলৈ বুলি। চাদৰ মেখেলাযোৰ পিন্ধি গৈছোঁ, আচলতে ফটো দুখনমানো উঠিম বুলিয়ে পিন্ধি গৈছিলোঁ। চাঞ্চতে ফটো উঠিম, সেইকাৰণে মই সাজি কাচি আহিছোঁ। সাজি কাচিও ওলাই অহা নাই, আচলতে একেবাৰে কম সময়ত ওলাই আহিছোঁ। এয়া বৌ আৰু ভণ্টিজনীৰ ওচৰলৈ আহিছিলোঁ। আচলতে তাহাঁতি ফটো তুলি আছিলে, ভাবিলোঁ ময়ো যাওঁ আৰু জেতুকাও লৈ আহোঁগৈ। দেউতাক জেতুকা আনিবলৈ কৈছিলোঁ যদিও দেউতাই আনি নিদিলে এইবাৰ। সেই ভাবিলোঁ মই জেতুকা পেহীহঁতৰ ঘৰৰ পৰাই লৈ আহোঁগৈ। ফটো উঠাৰ লগতে কিন্তু কেইটামান ৰিলচো বনালোঁ। সেইকেইটা মই শ্বৰ্ট ভিডিঅ'ত আপলোড কৰিছোঁ। আপোনালোকে পাৰিলে এবাৰ চাব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। তুমি এইটো ধৰাচোন, মই হেৰি কৰি লওঁ। জমনি লাগিব নি? মই এনেই চুলি তুলি একো কৰিয়ে অহা নাই, এনেইহে আহিছ। আৰু এইজোপা চাওকচোন, জেতুকাজোপা ইমান ডাঙৰ হৈ গ'ল। মই এইজোপাৰ পৰাই জেতুকা নিবলৈ আহিছোঁ। জেতুকাজোপাৰ ওচৰতে কপৌ ফুলপাহো দি থৈছে, কিন্তু কপৌ ফুলপাহ এতিয়ালৈকে ফুলা নাই। কপৌ ফুলপাহ যে আমাৰ অসমৰ জাতীয় ফুল, সেই কথাবোৰ আপোনালোকে জানেনে? আচলতে কপৌ ফুলপাহক ইংলিছত কোৱা হয় ফক্সটেইল অৰ্কিড, আৰু আমাৰ জাতীয়, আমাৰ ষ্টেট ফ্লাৱাৰ হয়। মই জেতুকা ছিঙি থকাৰ মাজতে ফটো ভিডিঅ' দুটামানো লৈ ল'লোঁ। আচলতে পৰিৱেশটো বহুতেই ধুনীয়া লাগিলে, সেয়ে ভাবিলোঁ ভিডিঅ' দুটামানো বনাই লওঁ, ফটো মাৰোঁ। আৰু এয়া মই জেতুকা লৈ মোৰ মিছন কমপ্লিট, সেয়ে আহি আছোঁ ঘৰলৈ। ভৰ দুপৰীয়া ৰ'দত নাচি বাগি এয়া মোৰ অৱস্থা একদম বেয়া, ঘামি জামি অৱস্থা বেয়া হৈ গ'লোঁ। বাকী আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক এটা কৰিব, লগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আজিলৈ আহিছোঁ, পুনৰ নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ, বাই বাই। লগতে আৰু এটা কথা কৈ থৈ যাওঁ, যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত পাব বিচাৰে, মোৰ ইনষ্টাগ্ৰাম আইডিটো হ'ল সাগৰিকা দুৱৰা, আৰু মোৰ ফেচবুক পেজটো হ'ল সাগৰিকাজ পেজ।